বুলি কোনে নকব ববিতা শৰ্মা আপোনাৰ যেহেতু সাংগীতিক যাত্ৰাৰ বিষয়ে আপুনি ক'লে আমাৰ চমু চাপি আহিছে আমাৰ কথা আমাৰ অনুষ্ঠানটি আপুনি যেতিয়া একেলগে গৈছিলে একেলগে অনুষ্ঠান কৰিছিল আপোনাৰ সংগীতৰ জীৱনটি বৰ দুখৰ ঘটনা ঘটিছিল দৰ্শকসকলে কিছুমান হয়তো জানে আমি জানো আমি যেটো সংবাদ মাধ্যমৰ লগত জড়িত সেই ঘটনাটিৰ কথা জানিব বিচাৰিছো হেতু যেটো প্ৰতিগৰাকী মানে আমাৰ বাদ্যযন্ত্ৰী দুৰ্ঘটনাত 12 জন আছিল তাৰে 11 জন ঢুকাইছিল 11 জন ঢুকাইছে আমাৰ অনুষ্ঠানটো আছিল মাটিয়াত আৰু এই অনুষ্ঠানটো মানে কি সুমন আছিল কণ্ঠশিল্পী খুব ভাল গান গাইছিল হি বিৰাট জলি লৰাটো মানে জুইখন মঞ্চতে যায় মানে মানুহে মানে কৈ থাকিব লাগিব বিৰাট অসম্ভৱ প্ৰতিভা আছিল লৰাটোৰ মানে কি হয় হি মোৰ লগত মাজে মাজে তেতিয়া অনুষ্ঠান কৰে ইন্ডিভিজুৱেলি হি কৰি থাকে সেই মাটিয়াৰ অনুষ্ঠানখন তাৰ আছিল আসলতে মানে তালৈ আহিছিল আহাৰ পিছতে হি আৰু মোক বিৰাট ভাল পাও বাবা হেৰি এখন প্ৰগ্ৰাম আহিছে আপুনি মোৰ লগত যাবনে ককচোন মানে মই অলপমান মানে কি মই ইমান ধৰি নাথাকো সিহঁতে সিনিয়ৰ আৰ্টিষ্ট মানে এইটো নকৰো যায় হেনেকুৱা নহয় মই মানে কি ক'লে হ'ব দিয়া গাম দিয়া তোমাৰ কাৰণে যাম দিয়া এনেকুৱা আৰু মই তাক ক'লো হ'ব দিয়া মই যাম দিয়া তোমাৰ কাৰণে যাম এখনত তাত গলো মই মোৰ গাড়ীখন লৈ পেলাই গুচি গলো আহিলো ধুনীয়াকৈ প্ৰগ্ৰামটো শেষো হ'ল যিগৰাকী চালক আছিল চালকজন মানে হি ইমান গান চানক বিৰাট ভাল পায় এই তাৰমানে আমাৰ ষ্টেজত এটি ষ্টেণ্ড ঠিক কৰাৰ পৰা হেৰি কৰাৰ পৰা সব কৰে আমি সদায় কওঁ যে তুমি আগতেও হি আমাৰ লগত যিহেতু গৈ থাকে তাক মানে ক'লো যে তুমি অলপ হুৱা তাক সদায় কওঁ যে তুমি অলপমান শুই লোৱা আমি যেটা অনুষ্ঠান কৰি থাকো তুমি শুই থাকিবা যাতে আমি যাওঁতে যাতে আমি মানে ভালকে যাব পাৰো ই কেতিয়াও নুশুৱে ই মঞ্চত থাকে তাকে এইটো কৰা সেইটো কৰা এইবিলাক কৰি থাকে হি এনজয় কৰি থাকে সেইদিনাখনো সেইটো হ'ল হি নুশুলে একেবাৰে 4:30 মানত ভাত খালো আমি সেইটো সময়ত মানে যেটা আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ পিছত পোহৰ হোৱা নাই আৰু হওঁ ভাতটো খাওঁতে অলপ অলপ আন্ধাৰ হৈ আছে উলাই যেতিয়া আহিছো তেতিয়া একদম সেই ছটা মটা বহৰ এটা আহিছে আৰু দেই সবৰে টোপনি ধৰি আছে অলৰেডি তো আমি মাটিয়াৰ মানে ভিতৰৰ ৰাস্তাৰ পৰা হাইৱে লৈ উঠিছো মেইন ৰাস্তাটোলৈ উঠিছো তাৰ পিছত হাৰ্ডলি আমি সাগে 15 মিনিট মানো যোৱা নাই নেকি তাৰ পিছতে মই মোৰ টোপনি আহিছিল অকমান মানে মোৰ ড্ৰাইভাৰটো চলাই আছে মই পিছফালে বহি আছো সিহঁতে আগৰ উইংগাৰখনত আছিল গুটেকিটা 12 জন আছিল তাৰ পিছতে ধামকে এটা সাউন্ড পাইছো তাৰছত মোৰ ড্ৰাইভাৰটো কৈছে বাইদেউ এই গল এনেকে বুলি কৈছে কি হ'ল মই একো ধৰিব পৰা নাই কি হ'ল চকুটুকু মেলি পেলাই চাওঁ যে দূৰত ধোঁৱা দেখা পাই আছো মোৰ পৰা প্ৰায় 150 মান মিটাৰ দূৰত আছে আৰু সিহঁত তাৰপিছতে আমি যেতিয়া ওয়েটো গুৱাহাটী হৈ আছো সো আমাৰ গাড়ীখন লেফটত থাকিব কিন্তু সিহঁতৰ গাড়ীখন লেফটৰ পৰা ৰাইটৰ ফালে গুচি গৈছে মানে টোপনি নিচাতে স্পিডো বহুত আছিল লেফটৰ পৰা ৰাইটৰ ফালে গুচি গৈছে ফ্ৰণ্টৰ পৰা ট্ৰাক এখন আহিছে ট্ৰাকখনত খুন্দা খাইছে মাৰি দিলে ট্ৰাকখনৰ সব গলি ইমান দুখ নাই মই ভাবো আৰু কাৰণ আমাৰ এইটো ভুল আমি ৰং সাইডত গুচি গৈছো হেনেকুৱা আৰু তাৰপিছতে আৰু তাতে বহুত কেইগৰাকী ঢুকাইছে মানে গুটেখিনি অহালে গুটেকিটাই ঢুকালে খালি এজন লৰা বাচিলে আৰু তাৰ পিছফালে হি একদম শেষৰ ফালে অসম্ভৱ দুখ এই ঘটনাটি 12 বছৰ মান হ'ল নেকি 12 বছৰ মান হ'ল কি জানি মইতো তাৰ পিছত 3 বছৰ মান হেতু ৰাস্তাৰে না যাও আৰু অনুষ্ঠানো কৰা নাই আৰু মই হেতু ৰাস্তাৰে না যাও মই হেতু ৰাস্তাৰে গলে মোৰ ভয় লাগে মই মানে এমাহ মান মই গুৱাহাটীৰ পৰা গুচি গৈছিল বেংগলোৰত গৈ সোমাই